না বহুত ভাল লাগিছে কম পুৰস্কাৰ পালো মই দুটা টিকেট লৈছিলো আপোনাৰ 13 তাৰিখে লৈছিলো অন্যম দাৰ পৰা অনলাইন লৈছিলো তাৰপৰা অন্যম দাই মানে সেই ৰাতি 1:30মান বজাত খবৰ দিছে মইতো চোৱা নাছিলো মানে আপোনাৰ পুৰস্কাৰ লাগিলে তেতিয়া বহুত হেপী মই প্ৰথমতে খবৰটো পাওঁতে বিশ্বাস হৈছেনে বিশ্বাসটো হোৱা নাছিলে তাৰপিছতে গম পালো মানে ভাল লাগিছে 100 টকাতে ইমান ডাঙৰ পুৰস্কাৰ এটা পাইছো সেইটো কাৰণে বহুত 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 ধন্যবাদ গাড়ীখন আনিব কেতিয়া যাব আপুনি গাড়ীখন আনিবলৈ মই কাইলৈ মানে যাম কাইলৈ মানে যাব আপোনাৰ ঘৰ মোৰ ঘৰ এই লখিমপুৰ বগীনদী আগতে এনে সৰু সুৰা গাঁৱত খেলবোৰ হয় তেতিয়া টিকেটবোৰ লয় নাই লওঁ তেতিয়া পাই নাই নেপাওঁ এবাৰেই প্ৰথম পাইছে আৰু যতীন দাই আমাৰ পৰা উপহাৰ কুপন লৈছিলে 2খনকে আৰু মানে একেলগে 4খন খেলৰ মিলাই পেলাই 8টা কুপন হ'ব কৰিছিলে আৰু এইখন খেলৰ দুটা উপহাৰ কুপন লৈছিলে আমাৰ পৰা আৰু সম্পূৰ্ণ অনলাইনত লৈছিলে আমাৰ পৰা ভিডিঅ' চাই পেলাই আৰু আমি যেতিয়া লিষ্টখন ওলাইছে আৰু খেলখন হৈ গৈছে তাৰপিছত আমি যাক যাক বিকিছো সম্পূৰ্ণ ৰেকৰ্ডখিনি চাইছোহি আৰু তেতিয়া দাদা নামটো ওলাইছে ৰাতি সেইখিনি মিলাওঁতে আমাৰ 1:30মান বাজিছে আৰু বহুতে মানে অনলাইন টিকেটত লৈ পেলাই বহুতে ভাবে যে কিছুমান 2 নম্বৰী হয় ফ্ৰড হয় আৰু তাৰে সাক্ষা প্ৰমাণ সন্মুখত দেখাই দিছো চাওক অসমত বহুতো জেগাত কি হৈছে কিছুমান দুষ্ট চক্ৰই উপহাৰ কুপন লৈ পেলাই কিছুমান ভুৱা ভিডিঅ' সম্প্ৰচাৰ কৰি পেলাই ৰাইজৰ টকা আত্মসাৎ কৰিছে কিন্তু আমি সেইটো কাম কৰা নাই যিমানবিলাক উপহাৰ কুপন ভাল ভাল খেল অনুষ্ঠিত কৰিছে সেইবিলাক খেলক সম্প্ৰচাৰ কৰিছো লগতে আমি এটা মিডিয়াম হৈ পেলাই আছো কাৰণ কমিটিয়ে গোটেইখিনি টিকেট বিক্ৰী কৰাটো সম্ভৱ নহয় আমি এটা মিডিয়াম হৈ পেলাই টিকেটখিনি বিক্ৰী কৰিছো আৰু তেনেদৰে দাদাই আমাৰ পৰা অনলাইন লৈছিলে আমাৰ সম্পূৰ্ণ প্ৰচেছটো অনলাইন গতিকে যিসকলে অসমৰ ভিন্ন প্ৰান্তৰ পৰা নিউজ চাই আছে সকলোকে পুনৰ মই জনাইছো যে আপোনালোকে অনলাইন ল'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে যিদৰে দাদাই উপহাৰ পাইছে এই ফিজিকেল কপিটো দাদাক আজি হেণ্ড অভাৰ কৰি দিছো আৰু এই টিকেটটো কমিটিৰ ওচৰত গৈ পেলাই হেণ্ড অভাৰ কৰিব তেওঁ পুৰস্কাৰ ক্লেইম কৰিব পাৰিব